নমস্কাৰ, মই আয়ুষ। আজি হৈছে 19 জানুৱাৰী সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ কৰ্মচাৰীক আক্ৰমণ বেদখলকাৰীৰ। প্ৰকল্পৰ খেতিত সন্দেহজনক লোকে বেদখল কৰিবলৈ যোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গৰুখুটি প্ৰকল্পলৈ প্ৰশাসনে নতুনকৈ চমজাই দিয়া ৩,১০০ বিঘা ভূমিক লৈ সৃষ্টি হয় এই পৰিৱেশৰ। পৰৱৰ্তী খবৰটো হৈছে ৱৰ্ল্ড ইকনমিক ফৰামলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বাণিজ্য সন্মিলনত ভাগ লোৱা প্ৰথম অসমীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছুইজাৰলেণ্ডৰ ডেভছত 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব সন্মিলন। প্ৰথমবাৰৰ বাবে অসমক সুযোগ প্ৰদান কৰিছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে ইণ্ডিগো বিমান বোমাৰে উৰোৱাৰ ভাবুকিত দিল্লীৰ পৰা বাগডোগৰা অভিমুখী বিমানত বোমাতংক। 238 গৰাকী যাত্ৰী কঢ়িওৱা বিমানত বোমাতংকৰ দুৰ্বৃত্তৰ ভাবুকিৰ পাছতে লক্ষ্ণৌত জৰুৰী অৱতৰণ। পৰৱৰ্তী খবৰটো হৈছে এলিভেটেড কৰিডৰে সুৰক্ষা দিব কাজিৰঙা বন্যপ্ৰাণীক। মোদী বাৰিষা কালত প্ৰত্যাহ্বানৰ সন্মুখীন হয় কাজিৰঙা বন্যপ্ৰাণী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিয়ে সমস্যাত পেলাই বন্যপ্ৰাণীক। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলগীয়া হয় বন্যপ্ৰাণী। প্ৰায় 90 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰে বন্যপ্ৰাণীক দিব সুৰক্ষা। হাতী, গড় সকলো বন্যপ্ৰাণীকে সুৰক্ষা দিব এলিভেটেড কৰিডৰে। উজনি আৰু অৰুণাচলৰ যাতায়াত উন্নত কৰিব কৰিডৰে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণ। কংগ্ৰেছৰ দিনত অসমৰ ৰেল বাজেট পুতৌজনক আছিল। মাত্ৰ 2,000 কোটি টকাৰ ৰেল বাজেট আছিল কংগ্ৰেছৰ দিনত। বিজেপিৰ দিনত 10,000 কোটিলৈ বৃদ্ধি অসমৰ ৰেল বাজেট। কংগ্ৰেছৰ তুলনাত 5 গুণ অধিক টকা অসমক দিছে বিজেপিয়ে। এই বাজেটৰ ফলত আন্তঃগাঁথনি উন্নত হৈছে অসমৰ। পৰৱৰ্তী খবৰটো হৈছে অসমীয়া লোকক ৰঙা চকু দেখুৱাসকলক উচ্ছেদ কৰিছো। আজি আমি অটল অবিচল আত্মবিশ্বাসী জাতিত পৰিণত হৈছো। আমাক কোনোৱে ৰঙা চকু দেখুৱালে মৰণপণ যুঁজলৈ সাজু। এতিয়া কাজিৰঙাত কোনোৱে বেদখল কৰিব নোৱাৰে। কাজিৰঙাত এতিয়া কোনেও গড় হত্যা কৰিব নোৱাৰে। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰা গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান। গৌৰৱ গগৈয়ে বিৰোধিতা কৰি থাকক। অসমে আকাশ চোৱাৰ সপোন দেখিছে। অসমক দেশৰ এখন শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিম। পাকিস্তানী এজেণ্টৰ ওচৰত আমি শিৰণত নকৰো। পৰৱৰ্তী খবৰটো হৈছে ৰেজাউলক সমৰ্থনেৰে চৰকাৰক প্ৰত্যাহ্বান। আজমলৰ জেহাদ এক পবিত্ৰ শব্দ। জেহাদ হৈছে নিজৰ ভিতৰৰ চৈতানৰ সৈতে কৰা যুদ্ধ। কিছু সংখ্যক জেহাদৰ অপব্যাখ্যা কৰিছে। এই কথা মন্তব্য কৰিলে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰীত 163 ধাৰা জাৰি। নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে থাকিব নিষেধাজ্ঞা। এই সময়ছোৱাত কোনো ধৰণৰ মাইক বজাব নোৱাৰিব। সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান ধুবুৰী প্ৰশাসনৰ। পৰৱৰ্তী খবৰটো হৈছে যোগীঘোপাত বদৰুদ্দিন আজমলৰ মন্তব্য। কংগ্ৰেছে বিচাৰে মিত্ৰতাৰ বাবে AIDF 100% সাজু। হাজোত গৌৰৱ গগৈৰ মন্তব্য। মই আগতেও কৈছো, আজিও কওঁ, AIDFৰ সৈতে কংগ্ৰেছৰ কেতিয়াও মিত্ৰতা নহয়। পৰৱৰ্তী খবৰটো হৈছে 16,000ৰো অধিক জেএনজিৰ প্ৰতিবাদকাৰীৰ জীৱন শেষ। খেমনিৰ কাণ্ডই জোকাৰিছে বিশ্ব। চৰকাৰ বিৰোধী প্ৰতিবাদ কৰে কাল হ'ল। হাজাৰ হাজাৰ নৱপ্ৰজন্মৰ হাতখৰ পৰা হাজাৰ লোকে হেৰুৱাইছে চকু। পৰৱৰ্তী খবৰটো হৈছে ঐ দম আছে যদি DC ADCক লৈ আহিবি। যা পুলিচকো লৈ আহ গৰুখুটিত মিয়াৰ দাদাগিৰি। খিলঞ্জীয়াক অন কেমেৰা ভাবুকি। মিয়া বেদখলকাৰীৰ। চিপাঝাৰৰ গৰুখুটি প্ৰকল্পত উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে ধৰ্ম সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ড্ৰাইভাৰ। কোনোৱে অধৰ্মীক হ'ব নোৱাৰে। ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ হ'ব পাৰে, কিন্তু ধৰ্ম অবিহনে কোনো মানুহ বা বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৱে অস্তিত্ব লাভ কৰিব নোৱাৰে। যেতিয়ালৈকে ধৰ্মই ভাৰতক পৰিচালিত কৰিব, তেতিয়ালৈকে ভাৰত বিশ্বগুৰু হৈ থাকিব। কাৰণ বিশ্বৰ এই জ্ঞান নাই, এই আধ্যাত্মিকতা নাই। এই কথা মন্তব্য কৰিলে RSSৰ প্ৰধান মোহন ভাগৱতে। পৰৱৰ্তী খবৰটো হৈছে আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰীয়ে নিজে আহি মোক দুবাৰ হেণ্ডশ্বেক কৰিছে। প্ৰধানমন্ত্ৰী মোৰ পুৰণি চিনাকি, মোৰ পুৰণি বন্ধু। প্ৰধানমন্ত্ৰীয়ে মোক আগৰ পৰাই জানে। এই কথা মন্তব্য কৰিলে হাগ্ৰামা মুখিলেৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে ডাবল ইঞ্জিনৰ চৰকাৰে উত্তৰ পূবক বিকাশৰ প্ৰাথমিকতা বনাইছে। কংগ্ৰেছৰ দিনত ৰেলৱেৰ বাবে অসমে মাত্ৰ 2,000 কোটি টকা লাভ কৰিছিল, কিন্তু বিজেপিয়ে 10,000 কোটি টকা দিছে। এই কথা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।